এভৰিৱান হাই বন্ধুরা আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া মৰ্ণিং টাইম হৈছে এতিয়া হৈছে 10:30 মই ষ্টুডিঅ' খুলিলোঁ চব চাফা চাফা কৰি একদম ৰেডি তাৰপিছত মোবাইলটো হাতত লৈ ভাবিছোঁ যে এটা ভিডিঅ' এটা কৰোঁ মানে কি হৈছে ক্লাইণ্ট আহি আছে ক্লাইণ্টে ফোন কৰিছে ৰাতিপুৱাই ফোন কৰিছিল ক্লাইণ্ট আহি আছে চ' ক্লাইণ্ট আহিলে ক্লাইণ্টটো টেষ্টটো কৰিব লাগিব চ' টেষ্টটো দেখাওঁ আপোনালোকক কেনেকুৱা হৈছে আৰু এইফালে চাওক এইফালে যোনটো লাষ্ট ভিডিঅ' ইয়াৰ আগত যোনটো ভিডিঅ' দেখা পাইছে আপোনালোকে সেইটো আপলোড হৈ আছে কিন্তু আপলোডিং স্পীড চাওকচোন একদম কম পুৰা 5G লাগি আছে কিন্তু একদম মানে কম স্পীড তো যিকি নহওক এইটো যেতিয়া আপলোড হয় হ'ব বাৰু হৈ থাকিব লাহে লাহে মানে ৱাইফাই লগাই মোবাইলটোৰ পৰা ৱাইফাই লগাই ইয়াত কানেকশ্যন কৰি দিছোঁ চ' আপলোড হৈ আছে মানে মোবাইলৰ পৰা আপলোড কৰিলে অলপমান অসুবিধা হয় চ' ইয়াৰ পৰা আপলোড হৈ থাকিব দিছোঁ এতিয়া মোবাইলটোত মই নিজৰ কাম কৰি থাকিব পাৰিম তো এইখিনিয়ে আজি ক্লাইণ্টটো আহিলে দেখাম বাৰু আপোনালোকক আৰু মোৰ এটা মানে বস্তু হৈ আছে আপোনালোকক দেখাই আছোঁ ৰ'ব বস্তুটো মানে এইটো চাওকচোন মোৰ কেমেৰাটোৰ অৱস্থা দেখিছেনে কিবা আঠা আঠা টাইপৰ হৈ গৈছে তাৰমানে এইটোতে কিছুমান শ্বট লৈ আছোঁ কিন্তু মানে একদম বেয়া কণ্ডিশ্যন হৈ গৈছে বস্তুটো এয়া দেখিছেনে এয়া কি কৰা যায় লেন্সখন ঠিকে আছে বাৰু এইটো আৰু ফ্ৰণ্টৰ এইখন তাৰমানে গ্লাছখন এইখন গ্লাছখন বেয়া হৈছে বেক গ্লাছখন ঠিকে আছে বাৰু কিন্তু কোৱালিটি একদম পুৰা টপ কোৱালিটি চ' ভাবিছোঁ এইটো মানে ভাবি আছোঁ যে ইয়াৰ ওপৰত এটা ৰেপ কৰি দিওঁ নেকি এই যে বাইক চাইকবিলাক যে ৰেপ কৰে এনেকৈ ৰেপ কৰি এইখিনি মানে কভাৰ কৰি দিওঁ তেতিয়া আঠাটো কমচে কম হাতত নালাগিব তাৰমানে এনেইটো ভালেই আছে কেমেৰাটো চ' ভাবি আছোঁ এইটো তেনেকুৱা কৰিম বুলি চাওঁ কি এইটো লৈ যাম দোকানত লৈ যাই কিনে মানে দেখাম দোকানীক যদি কৰি দিব পাৰে তো ভাল হ'ল নহ'লে বাৰু এনেকৈ থাকিব মই কিবা ইয়াৰ ওপৰত টেপ মাৰি ঠিক কৰি ল'ম বাৰু তো এতিয়া মানে ক্লাইণ্ট আহিল ক্লাইণ্টে এই দুটা ডিজাইন কৰিব চ' টেটু দুটা কৰি কিনে আপোনালোকক দেখাই আছোঁ ৰ'ব ইয়াতো আমাৰ টেটু কমপ্লিট হৈ গ'ল এইটো আপোনালোকে এয়া চাই লওক এইটো টেটুটো এইটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব কমেণ্ট বক্সত এইটো টেটুটো চাই লওক ভালকৈ ওচৰৰ পৰা দেখাই দিছোঁ ক্লাইণ্টৰ মানে স্কিনটোত কালাৰ বহাবলৈ বহুত টান মোৰ পুৰণা ক্লাইণ্ট হয় বহুত টান তাৰমানে আৰু লগতে আৰু এটা টেটু বনাইছে ক্লাইণ্টে এইটো টেটু চাই লওক এইটো এলফাবেট টেটু এইটো একচুৱেলি এটা গ্ৰীক ৱৰ্ডত লিখিছে তাৰমানে ক্লাইণ্টে এইটো নাম লিখিছে এটা গ্ৰীক ৱৰ্ডত চ' এইটো চাই লওক কেনেকুৱা লাগিছে তো দেখিলে আপোনালোকে টেটুটো কেনেকুৱা হৈছে ক্লাইণ্টক মই যিমান পাৰোঁ বেষ্ট দিবলৈ ট্ৰাই কৰিছোঁ ক্লাইণ্টৰ স্কিনটো অলপ ডাৰ্ক আছে সেইকাৰণে টেটুটো অলপমান কি হয় কালাৰটো কম দেখা যায় বস্তুটো কিন্তু মই যিমান পাৰোঁ বেষ্ট দিবলৈ ট্ৰাই কৰিছোঁ ক্লাইণ্টৰ মানে কি বহুত পেইন হৈ আছিল কিয় বা ক'ব নোৱাৰোঁ মোৰ পুৰণা ক্লাইণ্ট এইটো আগতেও দুটা টেটু কৰিছে ক্লাইণ্টে তেতিয়াও মানে কৈছিল ক্লাইণ্টে মানে বহুত পেইন হৈ আছে এইবাৰো মানে কৈছে বহুত পেইন হৈ আছে কিন্তু তাৰ আগতে এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'টো যিটো আপোনালোকে এইটো দেখিলে সেইটো ক্লাইণ্টটো ইমান মানে পেইন হোৱা বুলি কোৱা নাছিল তেখেতে ইয়াতে বনাইছিল চেষ্টত বনাইছিল তাৰমানে তেখেতে ইমান পেইন হোৱা বুলি কোৱা নাছিল পেইনটো কি হয় চবৰে কাৰণে বেলেগ হয় বস্তুটো আচলতে কোনোবাৰ কম হয় কোনোবাৰ বেছি হয় কিছুমান ছোৱালী মানুহ তাতে বহুত ডাঙৰ এইটো বনাই যায় কিন্তু ইমান পেইন হোৱা বুলি নকয় মানে চবৰে বেলেগ তাৰমানে পেইনৰ এইটো কোনোবাৰ কম হয় কোনোবাৰ বেছি হয় আৰু এতিয়া বাৰু ক্লাইণ্ট নাই মই আপোনালোকক কৈছিলোঁ যে এটা ভিডিঅ'ত মানে ডিজাইন অলপ দেখাম বুলি কৈছিলোঁ টেটুৰ চ' আজি মই অলপ ডিজাইন দেখাম এই ভিডিঅ'ত এইখিনিৰ পাছত তাৰমানে ডিজাইনটো আপোনালোকে চাই লওক ইয়াতো ডিজাইনৰ কথা কৈছিলোঁ ডিজাইন মই দেখাম বুলি আপোনালোকে চাই যাব জাষ্ট কেইটামান ডিজাইন আপোনালোকক দেখাম এইবিলাক চাওক ডিজাইন এইবিলাক এনেকুৱা কিমান যে ডিজাইন আছে মই আপোনালোকক এনেকৈ দেখাম মানে বহুতে কি কৰে জানেনে বহুতে মানে কয় যে ডিজাইন পঠাই দিব কয় তাৰমানে ডিজাইন পঠাই দিব লাগে হোৱাটছএপত কেইটামান ডিজাইন লাগে মানে কি ডিজাইন আছে মোৰ তাত দিব লাগে তো চাওক এটা ফল্ডাৰত ইমানবিলাক ডিজাইন আছে চাওক ইমানবিলাক এই এটা ফল্ডাৰ ফিনিছ ইয়াত আছে আপোনালোকৰ ত্ৰিশূল আৰু ওম টাইপৰ আছে ইয়াত চাওক কিমান আছে মই কিমান দিম ডিজাইন ক্লাইণ্টক চাওকচোন
ইমান ডিজাইন আৰুতো আছে এইবিলাক মানে কি এই ফল্ডাৰবিলাকত মই তাৰমানে ছেপাৰেট কৰি আছোঁ তাৰমানে মানে এইটো এদিনৰ কাম নহয় বা মানে বহুত দিন লাগিব এইটো কৰোঁতে মানে ছেপাৰেট কৰোঁতে চ' মই নতুনকৈ ডিজাইন যিবিলাক আনি পেলাই তাৰমানে এইবিলাক তাৰমানে ছেপাৰেটকৈ এনেকৈ এইবিলাক চব তাৰমানে মিক্স ডিজাইন আছে ইয়াত এইবিলাকত চ' এইবিলাকৰ পৰা মই ডিজাইনটো উলিয়াই মানে এই এনেকৈ সৰু বেলেগ কিছুমান যেনেকৈ ইয়াত ধৰক এনিমেল ইয়াত আৰ্ম বেণ্ড ইয়াত বেক এণ্ড চেষ্টত বনোৱা বাটাৰফ্লাই যেনে এই ফেডাৰ ফ্লাৱাৰ চব পাৰ্ট কৰি আছোঁ ডিজাইনবিলাক চ' কৰোঁতে বহুত টাইম লাগিব এইটো মই আজি কিমান দিনৰ পৰা কৰিয়ে আছোঁ এই বস্তুটো মানে যিমান নকৰিলেও মানে ফিনিচিং নহয় তাৰমানে এইটো মানে শেষ নহয় তাৰমানে আৰু যদি মই ডিজাইন ডাউনলোড কৰোঁ আৰু মানে এনেকৈ কৰিব লাগিব তাৰপিছত এইবিলাক ইমান এতিয়াও কৰিবই আছে এইবিলাক চব ডিজাইন ইমানবিলাক এইবিলাক চব ক্লাইণ্টে মানে ইয়াৰ ডিজাইন চাই মানে চুজ কৰিব নোৱাৰা হৈ যায় ডিজাইন কোনটো ডিজাইন চুজ কৰিম কি কৰিম মানে এনেকুৱা হৈ যায় চ' এনেকুৱা টাইপৰ চ' ডিজাইন মানে কি আপোনালোককো কৈ থলোঁ মানে হোৱাটছএপত মেছেজ কৰিলে মানে ডিজাইন তেনেকৈ মই দিয়াটো মোৰ অসুবিধা হয় মই কিমান ডিজাইন দিম আপোনালোকক শেষ কৰিব নোৱাৰিব তাৰমানে চাই চ' বেটাৰ অপশ্যন আপোনাৰ ষ্টুডিঅ'ত আহক বঢ়িয়াকৈ যেনেকুৱা ডিজাইন লাগে চব পাই যাব অনলি এইবিলাক ডিজাইন বুলি নহয় মানে কি এইবিলাক ডিজাইন বুলি নহয় ষ্টুডিঅ'ত আহিলে আপোনাক অনলাইন ডাউনলোড কৰিও দিয়া হ'ব বা মোৰ টেবলেটতো আছে ডিজাইন চ' ডিজাইন এনেকুৱা ধৰণৰ আছে ডিজাইন বহুত আছে যিমান লাগে ডিজাইন সিমান পাব ডিজাইনৰ আকাৰ নাই জাষ্ট ষ্টুডিঅ'ত আহক ষ্টুডিঅ'ত ভিজিট কৰক ফেচ টু ফেচ কথা পাতক তেতিয়া মানে কি হয় ডিজাইনটো প্ৰপাৰলি আপোনালোকক দেখাব পাৰিম তাৰমানে কোনখিনি প্লেছত ৰাখা যায় কোনটো প্লেছৰ কাৰণে কোনটো ডিজাইন বেষ্ট হয় চবখিনি বুজোৱা হৈ যায় মানে এতিয়া চ' ষ্টুডিঅ'ত আহক ষ্টুডিঅ'টো ভিজিট কৰক ডিজাইনবিলাক চাওক তো এনেকুৱা ধৰণৰ কথা মানে হোৱাটছএপত প্ৰব্লেম হৈ দিব দিওঁ তথাপিতো মই যিমান পাৰোঁ দিওঁ এই ক্লাইণ্টক নিৰাশ নকৰোঁ তাৰমানে মই যিমান পাৰোঁ দিওঁ কিন্তু মানে ধৰি লওক আপুনি হোৱাটছএপত মোক এটা মেছেজ দিছে মেছেজত কৈছে যে মই মানে হাতত এইখিনি প্লেছত ৰাখিম তো আপুনি বা কিমান ডাঙৰকৈ ৰাখে ডিজাইনটো চ' মইতো গম নাপাম না ষ্টুডিঅ'ত আহিলে এই কিমান ইঞ্চি পূৰা জুখি ল'ম একদম কিমান ডাঙৰকৈ ৰাখিব সেই হিচাপে মই প্ৰাইচটো ভালকৈ ক'ব পাৰিম হোৱাটছএপত প্ৰাইচটো কোৱা যায় জাষ্ট আইডিয়া কৰি কোৱা যায় যে মানে এইখিনিৰ পৰা এইখিনিৰ ভিতৰত আহিব প্ৰাইচটো চ' সেনেকৈহে কোৱা যায় তাৰমানে প্ৰাইচটো চ' ষ্টুডিঅ'ত আহিলে প্ৰাইচটো একুৰেট প্ৰাইচটো কোৱা যায় ভালকৈ গম পোৱা যায় তাৰমানে সেনেকুৱা ধৰণৰ কথাবিলাক এটা বস্তু আপোনালোকক দেখাবলৈ ওলাইছোঁ মানে এটা বস্তু আপোনালোকে চাই লওক এই যে আপোনালোকে দেখিবলৈ পাইছে এই ইংক চাওক এই আধা আছে ন এইবিলাক ইংক ইউজ নহ'ব এতিয়া এইটো পূৰা এইটোতো মোটামুটি আছে এইটো অলপমান মাত্ৰ খৰচ হৈছে এনেকুৱা বাকী ৰেটটো নাই বাৰু এইকেইটা ইংক চাওক এইবিলাক ইংক না মানে কি হয় এক্সপাইৰী ডেটটো বহুত কম থাকে আমাৰ ইংকবিলাকৰ চ' এক্সপাইৰী ডেট শেষ হোৱাৰ পিছত ইংকবিলাক ইউজ কৰা নহয় এইবিলাক চব পেলাই দিয়া হয় নতুন ইংক অনা যায় আপোনালোকক দেখাই আছোঁ এই চাওক এইটো চাওক এইটো নতুন ইংক অনা গৈছে সেইটো ইংক এক্সপাইৰী ডেট শেষ হোৱাৰ লগে লগে এইটো নতুন অনা গৈছে এই বস্তুবিলাক আমাৰ এনেকুৱা ধৰণৰ হয় মানুহে কয়তো যে মানে টেটুবিলাকৰ প্ৰাইচ কিয় বেছি হয় কয়তো মানে এইবিলাক কাৰণতে মানে প্ৰাইচবিলাক বেছি হয় আৰু নিডেলছবিলাক চব ডিছপ'জেবল ইউজ কৰি ইয়াত চাওক এভৰিথিং বস্তু যি দেখি আছে চব ডিছপ'জেবল হয় আনকি এইটো যিটো কাপ আছে এইটো এবাৰ ইউজ হোৱাৰ পিছত ৰিইউজ নহয় এইটো চ' টেটু ষ্টুডিঅ'ত গ'লে নিজৰ মানে চকুৰ আগত এইবিলাক চেঞ্জ কৰিব দিব মইতো ক্লাইণ্টক আগত পূৰা বহাই লৈ পেলাই এইবিলাক চব চেঞ্জ কৰোঁ নট অনলি এইবিলাক ইয়াত যিটো প্লাষ্টিকটো আছে এই প্লাষ্টিকটো চেঞ্জ কৰিব লাগে চ' প্ৰত্যেকটো ক্লাইণ্টৰ মানে লগে লগে এইবিলাক বস্তু চেঞ্জ কৰি থাকিব লাগে তেতিয়া মানে হাইজিনটো মেইনটেইন থাকে চ' এনেকুৱা ধৰণৰ বস্তু এইবিলাক চব ডিছপ'জেবল ইউজ কৰা যায় যিমান যি বস্তু ইউজ কৰা যায় ঘৰত যাম বুলি ভাবিছিলোঁ এক ছেকেণ্ড আগতে গানটো বন্ধ কৰি ল'ম বুলি গান শুনি আছোঁ অলপ পুৰণা গান তো ঘৰত যাম বুলি ভাবিছিলোঁ তাৰপিছত ক্লাইণ্টে তাৰমানে ফোন কৰিছে ক্লাইণ্ট আহি আছে চ' ৰখিছোঁ এতিয়া ক্লাইণ্টটো টেটুটো কৰি উঠিয়ে যাম একেলগে ঘৰত চ' দেখাম কি টেটু আঁকে কিবা লেটাৰিং টাইপৰে ডিজাইন কৰিব বুলি কৈছে চ' ক্লাইণ্টটো আহি লওক তাৰপিছত দেখাই আছোঁ
ডিজাইন চুজ কৰিছে এইটো এলফাবেট ডিজাইন লেটাৰিং চ' এইটো ডিজাইন চ' দেখাই আছোঁ ৰ'ব কেনেকৈ বনাওঁ তো এইটো কমপ্লিট আমাৰ এইটো চাই লওক টেটুটো কেনেকুৱা লাগিছে এইটো জাষ্ট ছিংগল লাইনৰ টেটু এইটো একদম চিম্পুল টেটু হয় কেনেকুৱা লাগিছে ক'ব তো ৰাতি এতিয়া অলপমান এঠাইলৈ আহিছোঁ ঘূৰিবলৈ ষ্টুডিঅ'ৰ পৰা ডাইৰেক্ট ইয়াত আহি গ'লোঁ মালটাৰৰ ভিডিঅ' কৰা নহ'ল বাৰু ইয়াত পুৰা ঠাণ্ডা ঠাণ্ডা একদম বতাহ দি আছে বিল্ডিঙৰ ওপৰত চ' ইয়াত মানে বতাহ খাই আছোঁ অলপ পাছত যাম আৰু হেল্ল' এভৰিৱান আজি আকৌ মোবাইলটো হাতত লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে কি হয় সেইদিনা মানে এঠাইত গ'লোঁ গৈ আহি কিনে মানে ভিডিঅ' কৰা হোৱাই নাছিল মোৰ চ' ভাবিলোঁ ভিডিঅ'টো দেখোন শেষে কৰা নাই মই ক্লিপকেইটা যেতিয়া চালোঁ তো এনেকৈ আহি পেলাই মোৰ ষ্টুডিঅ'ৰ এটা বস্তু আপোনালোকক মই দেখাই আছোঁ এইটো বস্তু এতিয়া মই আনবক্সিং কৰিম আৰু সৰু সুৰা কেইটামান এইবিলাক ক্ৰীম থাকে টেটুৰ চ' এইবিলাক আনিব লগা হৈ থাকে বাৰু আহোঁতে একেলগে লৈ আহিলোঁ মানে ষ্টুডিঅ'ৰ কাৰণে মই যেতিয়া ঘৰৰ পৰা আনিছিলোঁ আৰু এইটো পাৰ্চেলটো আহিছিল তো ঘৰত আহিছিল চ' এইটো মই লৈ আহিলোঁ ষ্টুডিঅ'ত এতিয়া আনবক্সিং কৰিব লাগিব এইটো তো আনবক্সিংটো কৰিম ইয়াত কি আছে বাৰু দেখাওঁ আপোনালোকক আৰু মই আহোঁতে একেলগে মানে এইবিলাক এই ক্ৰীমবিলাক লৈ আহিছোঁ এইটো ক্ৰীম বহুত লাগি থাকে তাৰমানে মোক এতিয়া মোবাইলটো গ'ল হয় ইয়াত লাগি তো এইটো আনবক্সিং কৰি চাওঁ ৰ'ব কেনেকুৱা ধৰণৰ বস্তু তো এইটো হ'ল টেপ এই ডক্টৰবিলাকে যে ইউজ কৰে তো এইটো মানে মই এটা দুটাকৈ আনি নাথাকোৱে মানে বক্সে সৈতে অনা যায় এইটো মানে এইটো বস্তু বক্সে সৈতে আনিলে মানে বহুত কমত হৈ যায় এইটো মানে কেনেকুৱা হয় এইটো যদি মই ছিংগল পিছত আনিব যাওঁ প্ৰাইচটো অলপ বেছি হৈ যায় এইটোৰ চ' মানে এটা বক্সত আনিলে প্ৰাইচটো কমত হয় আৰু এইটো মই অনলাইনে আনো বেছিভাগ ইয়াত মানে বহুত দাম পৰি যায় এইটো আৰু ইমান দামত আনি মানে লাভ নাই এইটো বস্তু চ' মই অনলাইনে আনো এইটো বস্তু ফ্লিপকাৰ্টত পোৱা যায় এইটো ফ্লিপকাৰ্টত বা এমাজনতো পোৱা যায় এইটো জাষ্ট চিম্পুল বস্তু যেতিয়া তাৰ পৰা আনিব পাৰি এইটো বস্তু আৰু মানে কি এইটো যেতিয়া মানে ক্লাইণ্টক টেটু এটা কৰি দিয়া হয় কৰি দিয়াৰ পিছত যেতিয়া মানে বেণ্ডেজটো কৰি দিয়া হয় সেই বেণ্ডেজটো মানে দুই চাইডে এইটো মাৰি দিলে কি হয় ক্লাইণ্টে মানে যোৱাৰ পিছত পানী চানী নালাগে তাৰমানে ঘৰত যে ধৰি লওক গা চা ধুব খোজে চ' এইটো টাইপ মাৰি দিলে পানী চানী নপৰে তাৰপিছত বঢ়িয়াকৈ টেটুটো ক্লিন কৰিব পাৰে মানে ক্লাইণ্টে চ' সেইকাৰণে এইটো বস্তু অনা যায় তো এতিয়া এইটো দেখিলে চ' মানে এতিয়া ভাবিছোঁ ভিডিঅ'টো শেষ কৰোঁ নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব আৰু ইমান দীঘল ভিডিঅ' চাই মানে মানুহে ভাল নাপাব মই জানো ভালকৈ তো আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এইখিনি কৰি দিব যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে মানে ভাল লাগে মানে যেতিয়া ছাবস্ক্ৰাইবাৰ লাহে লাহে আহি থাকিব তেতিয়া ভাল লাগে মোৰ বাৰু এতিয়া বেছি ছাবস্ক্ৰাইবাৰ নাই বাৰু আপোনালোকে অলপ শ্বেয়াৰ কৰি দিব তেতিয়া যদি ছাবস্ক্ৰাইবাৰ আহিব চ' যিবিলাকে এইটো ভাল পায় সেইবিলাকেতো চাই বাৰু তো আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ লগ পাই নেক্সট ভিডিঅ'